তিনিচুকীয়াত সদ্যজাত শিশু বিক্ৰীৰ ঘটনাৰে জড়িত এগৰাকী স্বাস্থ্যকৰ্মীক আটক। ঘটনা অনুসৰি 13 জুলাইত মাৰ্ঘেৰিটা এফআৰইউত বৰডুমছাৰ মৰাণ উপাধিৰ এগৰাকী মহিলাই এটি নৱজাতকৰ জন্ম দিছিল। তাৰ পাছতে সেই মহিলাগৰাকীয়ে নৱজাতকক লৈ ছুটি নিদিয়াকৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত 23 জুলাইত নৱজাতকটি তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত আৰক্ষী কনিষ্টবল চিউচেট তিৱাৰীক লক্ষাধিক টকাৰ বিনিময়ত স্বাস্থ্যকৰ্মী জিনামণি গোহাঁইৰ জৰিয়তে চমচাই দিয়াৰ পাছতেই 25 জুলাইত নৱজাতকটি অসুস্থ হৈ পৰাত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসকে পোহৰলৈ আনে সমগ্ৰ ঘটনা। সেই সময়তে জিলা শিশু সুৰক্ষা বিভাগে নৱজাতকটি নিজৰ জিম্মাত লৈ চিকিৎসা প্ৰদান কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। জিলা সুৰক্ষা বিভাগৰ এজাহাৰৰ ভিত্তিত শুক্ৰবাৰে স্বাস্থ্যকৰ্মী জিনামণি গোহাঁইক আটক কৰিছে যদিও প্ৰসৱ কৰি অবৈধভাৱে গতাই দিয়া মহিলাগৰাকীক আৰু অবৈধভাৱে নৱজাতকটি চমচি লোৱা আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকা সন্দেহজনক। সমগ্ৰ ঘটনাত মোটা অংক ধনৰ লেনদেনৰ লগতে আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে জিলা সুৰক্ষা বিভাগৰ বিষয়াই। মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজসাগৰৰ ৰিপৰ্ট BTime নিউজ অসম। চাবলৈ গ'লে অকল 13 তাৰিখে ৰাতি ডেলিভাৰী হৈছিলে 3:37 আৰু পিছদিনাখনে তেওঁলোকে হস্পিটেলৰ বিনা অনুমতিত তেওঁলোকে ইয়াৰ পৰা চাইন কৰি ছুটি লৈ গৈছিলে। তাৰ পাছৰখিনিতো আমি গম নাপাম আৰু কি হৈছে কি নাই হোৱা সেইটো। লগত কোন আহিছিলে? তেওঁলোকৰ কোনো অহা নাই, অকল এগৰাকী ছোৱালী আহিছিলে। তেওঁলোকে পিছদিনাখন কৈছে যে আমি ইয়াৰ পৰা মানে ঘৰত কিবা অসুবিধা আছে চাগে, তেওঁলোকে ক'লে যে আমি ইয়াৰ পৰা ছুটি লৈ যাব বিচাৰিছোঁ। তাৰপিছত মই ইয়াৰ হস্পিটেলৰ যোন ইনচাৰ্জ তেওঁক ক'লোঁ যে তেওঁলোকে এনেকুৱাকৈ যাব বিচাৰিছে, কি কৰোঁ? তেওঁ ক'লে যে তেওঁ টিকেটত তোমালোকে চাইন কৰি কেনে পঠিয়াই দিয়া বুলি। আৰু কিবা পৰামৰ্শ দিছিলে নেকি তেখেতসকলক আপোনালোকে? নাই, আমি একো পৰামৰ্শ তাত দিয়া নাই। তেওঁলোকক কৈছিলোঁ আমিতো ইয়াত 48 আৱাৰ্ছৰ মানে ভিতৰত আমাৰ ছুটি দিয়াৰ সেইটো কোনো নিয়ম নহয়। তেওঁলোকে ক'লে যে কিবা ঘৰত কিবা অসুবিধা আছে বুলি কৈছিলে, অসুবিধা থকাৰ কাৰণে আৰু সেইটো তেওঁলোকে নিজে চাইন কৰিছে টিকেটত, চাইন কৰি ইয়াৰ পৰা ছুটি লৈ গুচি গৈছে। লৈ আহিছিলে কোনে ইয়ালৈ? ইয়াত আশাগৰাকীয়ে লৈ আহিছিলে। আশাগৰাকীয়ে কিবা কৈছিলে নেকি আপোনালোকক? নাই, তেনেকৈ একো ইয়াত কোৱা নাই। আৰু ইয়াততো ধৰক আমি এতিয়া যেতিয়া পেচেণ্টটো আহিছে আমিতো ডেলিভাৰী কৰা কাম আমি কৰিবই লাগিব সেইটো। সেই সময়ত মাতৃগৰাকীৰ কণ্ডিশ্যন কেনেকুৱা আছিলে? তেওঁ সুস্থ আছিলে, শিশুটিও সুস্থ। এইটো ঘটনাটো ঠিক 13 তাৰিখে হোৱা বুলি কৈছিলোঁ। মই পিছত গম পালোঁগৈ, কিন্তু অফিচিয়েলি আমাক এনেকুৱা জনোৱা নাছিলে, কমিউনিকেশ্যন কৰা নাছিলে। আৰু বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসাৰ কাৰণে মানুহটো অহা যোৱা হৈয়ে থাকে ইয়াতে। গতিকে আমি প্ৰত্যেকটো বেমাৰীৰ কথা আমি গম নাপাওঁ, আৰু স্পেচিয়েলি আমাক কমিউনিকেশ্যন কৰিলেহে আমি এইটো গম পোৱা যায়। এই বস্তুটো মই মানে আনঅফিচিয়েলি কথাটো গম পোৱাৰ পিছত গতিকে মই অনুসন্ধান এটা কৰি আছিলোঁ। তেতিয়া আপুনি কোৱা কথাটো মই মানে গম পালোঁ মানে এতিয়ালৈকে। আৰু এতিয়া পৰৱৰ্তী সময়ত আমি সেইখিনি চাই আছোঁ কিমানখিনি সত্য। তিনিচুকীয়াত কোনোবাক আটক কৰা বুলি শুনিছোঁ, কিন্তু অফিচিয়েলি মই তেনেকুৱা কমিউনিকেশ্যন পোৱা নাই। তো আমাৰ ইয়াততো এতিয়ালৈকে তেনেকুৱা আইনগত কাৰোবাক ডিটেইন কৰিছে এনেকুৱা ধৰণৰ খবৰ অহা নাই। তো সেইখিনিয়ে মই ভাল পাওঁ।